নমস্কাৰ। আজি পডকাষ্ট এটা কৰিবলৈ মন গ'ল। ভাবিলোঁ মোৰ নিজৰ কিতাপখনৰ এটা মোৰ খুব ভাল লগা প্ৰবন্ধৰ ওপৰত আজি অকণমান আলোচনা কৰোঁ। আৰু যদি আপোনালোকে গ্ৰন্থমেলালৈ গৈছে তেতিয়াহ'লে কিতাপখনৰ এটা কপি ল'বলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ মনস্তাত্ত্বিক বিশ্লেষণ মই নিজেও ভাল পাওঁ আৰু যিহেতু মই ক'তো নাপালোঁ, অসমীয়া সাহিত্যত তেনেকুৱা পঢ়িবলৈ পোৱা নাযায়, সেইকাৰণে মই নিজে লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু মই ভাবোঁ এইটো মোৰ এটা নতুন ধাৰা, যিটো মই সৃষ্টি কৰা বুলি মই ক'ব বিচাৰোঁ, যিটো আমাৰ চাৰিচৌদিশৰ যিটো ঘটনা পৰিঘটনাৰ এক মনস্তাত্ত্বিক অৱলোকন মোৰ প্ৰত্যেকটো প্ৰবন্ধত আছে। যিমান পাৰোঁ মই বুজিবলৈ চেষ্টা কৰোঁ নিজেও, আৰু তাৰপিছত সেইখিনি লিখিবলৈ মই চেষ্টা কৰোঁ। এতিয়া মোৰ কিতাপখনৰ নামটো হৈছে এটা ক'লা ছাতি আৰু এজন বগা মানুহ। এই ষ্টৰিটো মই বেলেগ এটা পডকাষ্টত ক'ম যে কিয় এই ষ্টৰিটো মই দিলোঁ, আৰু এই ষ্টৰিটো কাৰ ওপৰত কাৰ ওপৰত ভিত্তি কৰি লিখা হৈছিল। আৰু মোক খুব ক'বলৈ মন যায়, মই জুবিন গাৰ্গ ডাঙৰীয়াক কিতাপখন দিছিলোঁ আৰু তেওঁ মোক কৈছিলে যে ব্লেক এণ্ড হোৱাইট কিতাপখন বুলি। মোৰ লগত তেওঁ কথা পতা নাছিলে, কিন্তু মোৰ এতিয়া মনত পৰে যে তেওঁ শেষত কিতাপখন পাইছিলে, কিন্তু তেওঁ পঢ়িবলৈ ইমান সময় নহ'লে। বা যিয়ে নহওক, কিতাপখনৰ মই এটা খুব মোৰ ভাল লগা প্ৰবন্ধ মই পঢ়িম আজি। আৰু মই এটা অভিযোগ মাজে মাজে কৰোঁ যে জুবিন গাৰ্গ জীয়াই থাকোঁতে তেওঁৰ ওপৰত কিমান কিতাপ লিখিছিলে, কোনে লিখিছিলে। তেওঁ দেউতাকৰ কিতাপখনৰ বাদে আৰু কিতাপ দেখা নাই। এতিয়া কিতাপ ওলাইছে, সেইটোত অভিযোগ কৰিবলগীয়া একো নাই, এইটো এটা ভাল কথা। কিন্তু এইটো আমি নিজকে প্ৰশ্ন কৰিব লাগিব, যেতিয়া ব্যক্তি এজন জীয়াই থাকে তেতিয়া তেওঁক আমি কিয় আদৰ দিব নিবিচাৰোঁ। আৰু এইটো হ'ব পাৰে যে গুণীয়ে গুণীৰ মূল বুজে, চ' সেইটো কথাও কেতিয়াবা আহি পৰে। তথাপিও এইটো আমি কালেক্টিভলি আমি এই কথাটো নিজকে প্ৰশ্নটো কৰা উচিত যে জীয়াই থাকোঁতে কিমান সন্মান আমি দিছিলোঁ। বিশেষকৈ সাংগীতিক ক্ষেত্ৰৰ মানুহেতো দিছে, তেওঁলোকেতো বুজি পাইছে তেওঁৰ কথা, কিন্তু বাকী এতিয়া যে কিতাপ লিখাৰ যিটো উজান উঠিছে সেইটো তেতিয়া আগতে কিয় নাছিলে। যিয়ে নহওক, এইটো কাকতালীয় নহয়। মই জিনিয়াছ মানুহবোৰ এই প্ৰবন্ধটো লিখিছিলোঁ যেতিয়া জুবিন গাৰ্গ জীয়াই আছিলে। প্ৰবন্ধটোৰ আৰম্ভণিটো এনেকুৱা, আৰু এই প্ৰবন্ধটো মই অলপ ৰিচাৰ্চ কৰি লিখিছোঁ। প্ৰবন্ধটো মই এটা কৰ্চো কৰিছিলোঁ, য়েল ইউনিভাৰ্চিটিৰ আছিলে প্ৰবেবলি, লাইক হু আৰ জিনিয়াছেছ, জিনিয়াছ কোন হয় সেইটোৰ ওপৰত আছিলে। যি কি নহওক, মই প্ৰবন্ধটো প্ৰথমখিনি অলপ পঢ়ি দিম, তাৰপিছত আমি অলপ আলোচনা কৰিম। খুব দীঘলীয়া হয়তো নকৰোঁ, কিন্তু ভাল পাব আপোনালোকেও শুনি। কানাডাৰ ছেইণ্ট ভল'ডিমাৰ সাংস্কৃতিক কেন্দ্ৰত সময় তেতিয়া হয়তো নিশাৰ 9:30 হৈছে। মই কানাডাৰ ছেইণ্ট ভল'ডিমাৰ সাংস্কৃতিক কেন্দ্ৰলৈ গৈছিলোঁ, চ' সেই অভিজ্ঞতাটোৰ বিষয়ে কৈছোঁ। ব্যাকুলতাই দৰ্শকক আগুৰি ধৰিছে। 10 বাজিল, নিশা 10 বাজিছে। তেওঁ সোমাই আহিল, হাতত গীটাৰখন ল'লে আৰু আৰম্ভ কৰিলে মায়াবিনী ৰাতিৰ বুকুত। এক যেন কাহ পৰি জিন যোৱা নিস্তব্ধতা, জুবিন গাৰ্গৰ সৰগীয় কণ্ঠৰ যেন আছিল সেয়া যাদু। মই এই প্ৰবন্ধটো দৈনিক অসমত প্ৰকাশ পাইছিলে বহুত আগতেই, কেইবছৰমান হ'ল। তেতিয়া জুবিন গাৰ্গৰ যেতিয়া কেনাডালৈ আহিছিলে, সেই অভিজ্ঞতাটোৰে মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা সেইটোৰে মই আৰম্ভ কৰিছোঁ জিনিয়াছ মানুহবোৰ প্ৰবন্ধটো। এতিয়া জিনিয়াছ কোন হয়? পিকাছ' নে আইনষ্টাইন নে হিটলাৰ? আৰু আমাৰ জুবিন গাৰ্গ, এতিয়াতো জুবিন গাৰ্গক জিনিয়াছ বুলি ক'বলৈ কোনো কুণ্ঠাবোধ নকৰে, কিন্তু জীয়াই থাকোঁতে কোন মানুহে কিমানে তেওঁক সেই টেগটো দিছিলে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া জিনিয়াছৰ সংজ্ঞা কি? জিনিয়াছ কাক বোলে? এতিয়া এটা 19বিংশ শতিকাৰ জাৰ্মান ৰোমান্টিক দাৰ্শনিক আৰ্থাৰ শ্বপেনহাউৱাৰে এটা সংজ্ঞা দিছিল যে প্ৰতিভাশালী ব্যক্তিয়ে একোটা লক্ষ্যত আঘাত কৰে য'ত কোনো মানুহে আঘাত কৰিব নোৱাৰে। জিনিয়াছ ব্যক্তিয়ে আন কোনোৱে দেখা নোপোৱা লক্ষ্যত আঘাত কৰে। সেই লক্ষ্যবোৰ যাক কোনেও দেখা নাপায়, কেৱল জিনিয়াছসকলৰ দৃষ্টিতহে সি ধৰা পৰে। জিনিয়াছ হৈছে এইসকল যিসকলে নতুন সৃষ্টি কৰে। প্ৰডিজিজ আৰ ডিফাৰেণ্ট। প্ৰডিজি যিটো আমি কওঁ যে কোনোবাই খুব চেছ ভাল খেলিছে, কম বয়সতে IAS অফিচাৰ হৈছে, কিবা কৰিছে, দে আৰ মষ্টলি প্ৰডিজিজ। কিন্তু জিনিয়াছ হৈছে যি নতুন সৃষ্টি কৰিব পাৰে। ক্ৰেইগ ৰাইটৰ মতে, ক্ৰেইগ ৰাইটে কিতাপ এখন লিখিছে হিডেন হেবিটছ অফ জিনিয়াছ বুলি। তেওঁ কৈছে প্ৰায় সকলো জিনিয়াছে আউটলায়াৰ। তেওঁলোক যেন সমাজৰ বাহিৰৰ মানুহ বা নন কনফৰ্মিষ্ট। তেওঁলোকৰ চিন্তা ভিন্ন, তেওঁলোক নন কনফৰ্মাৰ। স্থিতাৱস্থাৰ বিৰুদ্ধে তেওঁলোক সদায় বিদ্ৰোহী।
গেলিলিও গেলিলি বিজ্ঞানৰ এজন বিদ্ৰোহী জিনিয়াছ আছিল কাৰ্ল মাৰ্কছে পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল তেনেদৰে শাস্ত্ৰীয় সংগীতৰ নীতিৰ বিৰুদ্ধে গৈছিল বেথোভেন এটা বিল গেটছ বা মাৰ্ক জুকাৰবাৰ্গৰ প্ৰসংগটো আছে মোৰ কিতাপখনত মই সেইটো আনিব খুব এটা বিচৰা নাই এতিয়া কিন্তু এটা বস্তু মই লক্ষ্য কৰিলোঁ নিজৰ এই প্ৰবন্ধটো লিখোঁতে যে তেওঁলোক বেছিভাগ জিনিয়াছে কিন্তু প্ৰচলিত শিক্ষা ব্যৱস্থাৰ প্ৰতি আগ্ৰহী নাছিল ৰিড কলেজ এৰি আহিছিল ষ্টিভ জবছে মিনেছোটা বিশ্ববিদ্যালয়ৰ পৰা বব ডিলান লেডি গাগা নিউয়ৰ্ক ইউনিভাৰ্চিটি এৰি আহিছিল টেনেচিৰ ষ্টেটৰ পৰা অপৰা উইনফ্ৰে আৰু আমি জানো জুবিন গাৰ্গ বি বৰুৱাৰ পৰা পঢ়া আধাতে সামৰি এৰি আহিছিল আৰু বহু জিনিয়াছ মানুহে কলেজৰ শিক্ষা অপ্ৰয়োজনীয় বুলি ভাবিছিল আৰু মোৰ মনত পৰে জুবিন গাৰ্গে নিজেও ষ্টিভ জবছৰ কথা কৈছিল যে হি ৱাজ এ ড্ৰপ আউট আৰু ষ্টিভ জবছৰ বিষয়ে কোৱা হৈছিল ৰিবেলিয়াছনেছ এণ্ড উইলফুলনেছ ৱেৰ এনগ্ৰেইনড ইন হিজ কেৰেক্টাৰ ৰিবেল হোৱাটো যে জিনিয়াছসকলৰ এটা চৰিত্ৰ তাত ডিমত থাকিব নোৱাৰে আৰু যিটো আমি প্ৰডিজি বুলি কওঁ তাৰ অৰ্থ হৈছে যে মানে যি নিজৰ বয়সতকৈ খুব বেছি পৰিপক্ক আৰু সকলো প্ৰডিজিয়ে কিন্তু জিনিয়াছ নহয় চ' প্ৰডিজিসকলে কম বয়সতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে কিন্তু জিনিয়াছ মানুহবোৰে নতুন মৌলিক সৃষ্টি কৰে ভূপেন হাজৰিকাকো তেনেকৈ সেইটো স্তৰতে আমি ৰাখিব পাৰোঁ জিনিয়াছ হিচাপে আৰু তেওঁলোকে পৃথিৱীখন সলনি কৰি দিয়ে তেওঁলোকৰ মৌলিক চিন্তাবোৰৰ দ্বাৰা আৰু প্ৰডিজিসকলে কি কৰে তেওঁলোকে কেৱল অনুকৰণ কৰে এজন ব্যক্তি খুব ভাল চেছ প্ৰডিজি হয় তেওঁ চেছখন বুজি পায় তেওঁ চেছখনৰ মেমৰাইজ কৰিব পাৰে আগৰ গেমবিলাক দে আৰ নট জিনিয়াছেছ দে আৰ প্ৰডিজিছ এতিয়া অলিম্পিয়াডত ধৰি লওক মেথ অলিম্পিয়াডত কোনোবাই পদক পাইছে তেওঁক আমি প্ৰডিজি বুলি ক'ব পাৰোঁ কিন্তু মহাত্মা গান্ধীক হয়তো আমি জিনিয়াছৰ শাৰীত ৰাখিব পাৰোঁ কাৰণ এখন দেশক তেওঁ এটা বাট দেখুৱাইছিল কিন্তু কিছুমান জিনিয়াছ এনেকুৱা নহয় যে জিনিয়াছবিলাক মানে খুব সোনকালে আমি দেখা পাওঁ যে তেওঁলোক জিনিয়াছ হয় এটা লেট ব্লুমাৰ্ছ বুলিও এটা কনচেপ্ট আছে আৰু মোৰ খুব ভাল লাগে এখেতৰ বিষয়ে কৈ ভক্তি বেদান্ত স্বামী প্ৰভুপাদ তেওঁ 69 ইয়াৰ্ছ বয়সতে তেওঁ কলিকতাৰ পৰা নিউয়ৰ্কলৈ গৈছিল আৰু লগত ভগৱত গীতাখন লৈ তেওঁ ইস্কন প্ৰতিষ্ঠা কৰিছিল ঠিক তেনেকৈ ভিনচেণ্ট ভেন গগে ছবি আঁকিবলৈ আৰম্ভ কৰাই নাছিল 29 বছৰ বয়সলৈকে বিটোভেনৰ বয়স 30 বছৰ হৈছিল যেতিয়া তেওঁ প্ৰথম চিম্ফনী প্ৰকাশ কৰিছিল আৰু গান্ধীজী নিজেও আমাৰ ভাৰতলৈ উভতি আহিছিল 46 ইয়াৰ্ছ বয়সতে শ্বেক্সপিয়াৰে তেওঁৰ শ্ৰেষ্ঠ নাটক লিখিছিল 36ৰ পৰা 47 বয়সৰ ভিতৰত আৰু ডাৰউইনে বিৱৰ্তনত যিসকলে বিশ্বাস কৰে তেওঁলোকে ডাৰউইনৰ নাম শুনিছে ডাৰউইনে নিজৰ 50 বছৰ বয়সলৈকে অৰিজিন অফ স্পিচিছ প্ৰকাশেই কৰা নাছিল চ' এইটোৱে প্ৰমাণ কৰে যে জিনিয়াছ হ'বলৈ কোনো বয়স নাথাকে তেওঁ সৃষ্টি কৰিবলৈ তেওঁ মানে এটা বয়সত তেওঁ কৰিব এইটো নহয় যে তেওঁ মানে কম বয়সতে এইখিনি এচিভ কৰিব পাৰিব আৰু জিনিয়াছখিনি সাধাৰণতে ৰিস্ক ল'ব পাৰে খুব দে আৰ ৰিস্ক টেকাৰ্ছ আৰু তেওঁলোক অনুসন্ধানী মন নতুন কিবা এটা কৰিব বিচাৰে আৰু বেছিভাগ মানুহ আমি দেখা পাওঁ ন কথা পাতিলে মানে তেওঁলোকে সদায় ষ্টেটাছ কোটো মেইনটেইন কৰি ৰাখে কিন্তু তেওঁলোকে নতুন কিবা এটা অনুসন্ধান কৰিবলৈ তেওঁলোকে আগ্ৰহী নহয় আৰু সেইটো এটা জিনিয়াছৰ এটা পাৰ্টিকুলাৰ ট্ৰেইট এতিয়া কিন্তু জিনিয়াছ ব্যক্তিসকলৰ মানসিক অস্থিৰতাটো ভোগে খুব বেছি ভোগে চাৰ্লছ ডাৰউইন আছিল একাকিত্বপ্ৰিয় অবছেছিভ কম্পালচিভ আৰু হাইপকণ্ড্ৰিয়াক খুব ভয় কৰিছিল মোৰ অমুক বেমাৰ হ'ব পাৰে তমুক বেমাৰ হ'ব পাৰে তো মোজাৰ্টৰ যিটো মেজাজ তেওঁ সঘনে পৰিৱৰ্তনশীল আছিল বিটোভেন মাজে মাজে হতাশাত ভুগিছিল টলষ্টয় আছিল অদ্ভুত পৰলোকীয় স্বকীয় অভিজাত আৰু সময়ে সময়ে সম্পূৰ্ণ মনোৰোগী এলবাৰ্ট আইনষ্টাইন আছিল মানুহৰ পৰা আঁতৰত থকা ব্যক্তি যি নিজৰ পত্নীকো বহু সময়ত বেয়া ব্যৱহাৰ কৰিছিল আৰু হেমিংৱেৰ বিষয়ে আমি বহুতেই জানো তেওঁ হি ৱাজ এ ড্ৰাংকাৰ্ড তেওঁ খুব মদ্যপান কৰিছিল ভাৰ্জিনিয়া উল্ফে নিজেই কৈছিল যে তেওঁ বাস্তৱিকতা আৰু উন্মাদনাৰ মাজত সদায় দুদুল্যমান হৈ আছিল ভাৰ্জিনিয়া উল্ফ
ঠিক তেনেকৈ তেওঁলোকৰ কেতিয়াবা ক'লা দিশো থাকে কিছুমান জিনিয়াছৰ মেনলো পাৰ্কৰ যাদুকৰ আমাৰ শৈশৱৰ জিনিয়াছ থমাছ আলভা এডিসন তেওঁ নিকোলা টেসলাক খুব বেয়াকৈ ব্যৱহাৰ কৰিছিল কিন্তু এটা কথা এই যে জিনিয়াছ মানুহবিলাকো কিন্তু সাধাৰণ মানুহে প্ৰথমতে ভাল নাপায় হয়তো ঈৰ্ষা কৰে when a true genius appears in the world you may know him by his sign that the dances are all in confederacy against him এটো কৈছিলে জনাথন সুইফটে এতিয়া এজন জিনিয়াছ মানুহে নতুন কিবা এটা সৃষ্টি কৰিব বিচাৰে এটোটা বাধা দিবলৈ সাধাৰণ মধ্যম বুদ্ধিৰ মানুহখিনি একগোট হৈ পেলাই খুব চেষ্টা কৰে কাৰণ জিনিয়াছসকল সমস্যাৰ সৃষ্টিকাৰী আৰু সমস্যা সৃষ্টিকাৰীসকলে বাকীসকলৰ বাবে কামবোৰ কঠিন কৰি তোলে তেওঁলোকৰ সৃষ্টিশীলতাই সাধাৰণ মানুহক স্থিতাৱস্থা এৰি সলনি হ'বলৈ বাধ্য কৰে আৰু সেইবাবে তেওঁলোকে সমালোচনা পায় তেওঁলোকে বাধা পায় আৰু তেওঁলোকে সমাজখন সলনি কৰিব বিচাৰে আৰু যিটো বহুতৰ বাবে অস্বস্তিকৰ জিনিয়াছসকল প্ৰডিজি নহয় জিনিয়াছসকল সৃষ্টিশীল প্ৰডিজিসকলে অনুকৰণ কৰে সেই স্থিতাৱস্থাক যাক প্ৰবীণসকলে খামুচি ধৰি ৰাখিছে জিনিয়াছবোৰৰ জন্ম হয় সমাজ সলনি কৰিবলৈ তেওঁলোকে নতুন সৃষ্টিত নিমগ্ন থাকে হয়তো সেয়াই তেওঁলোকৰ ডেষ্টিনি কেতিয়াবা তেওঁলোকৰ ব্যক্তিগত জীৱন ইমান সুখকৰ নহয় কেতিয়াবা তেওঁলোকে মানসিক অসন্তোলনতো ভোগে কেতিয়াবা তেওঁলোকে নিজকে শেষ কৰিও দিয়ে সমাজখনৰ লগত আত্মস্থ হ'ব নোৱাৰি তথাপিও জিনিয়াছসকল মানুহৰ কৌতূহলৰ বিষয় তেওঁলোকক মানুহে ভাল পায় কাৰণ তেওঁলোকৰ সৃষ্টিশীলতাই মানুহক নতুন পৃথিৱীৰ সন্ধান দিয়ে সময়ে সময়ে জিনিয়াছ মানুহবোৰৰ জন্ম হৈয়ে থাকিব আৰু তেওঁলোকৰ বিষয়ে হোৱা আলোচনাও হৈয়ে থাকিব এইটো মোৰ কিতাপখনৰ মাথো এটা প্ৰবন্ধ ইয়াত এনেকুৱা বহুত ইন্টাৰেষ্টিং প্ৰবন্ধ আছে যদি আপোনালোকে শুনিব বিচাৰে মই আকৌ আমি এই বিষয়ে আলোচনা কৰিব পাৰিম মই কিতাপখন সকলোকে কিনিবলৈ ক'লো কিতাপখন ধুনীয়া আৰু এই প্ৰবন্ধটো মই কম কিয় কলাছাতিটোৰ বিষয়ে আৰু বগা মানুহৰ বিষয়ে যিয়ে নহওক নিশা হৈ আহিছে আৰু আজিলৈ ইমানতে সামৰো পাছত আমি আকৌ লগ পাম ধন্যবাদ